হাই গাইজ, কেনে আছে? সকলো বৰ্তমান ভালে আছেনে? বুধান চেকা আণ্ডা ভিতৰলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক ওচৰলৈ আহিছোঁ বেলেগ দুষাৰমান কথা পাতিবৰ কাৰণে আৰু ভাৰতীয় ৰেল মন্ত্ৰালয়ৰ পৰা। তাৰমানে ধৰক আপোনালোকে আজি ছৰ্দাৰ কথা বৰ সুধি আছে, ছৰ্দাৰে কি কৰিব লাগিব। আপোনালোকে যেতিয়া ৰেক লাগিব, ছৰ্দাৰ কাম হৈছে মেইন কথা। আপোনালোকে ৰেক যেতিয়া লাগিব, ছৰ্দাৰে জনাব লাগিব যে গোটেই মুন্সি আৰু আনচেলাৰী তাৰপিছত লেবাক আপোনাক ছৰ্দাৰে জনাব লাগিব, মেছেজ দিব লাগিব যে ইমান সময়ত ৰেক পইণ্টত গাড়ী লাগিব। আৰু তেনেকৈ ধৰক তেতিয়া বাকী তাৰমানে 13টা মানুহে পাব আৰু ধৰক মুন্সি, আনচেলাৰী আৰু লেবাৰে। তাত যেতিয়া ৰেক পইণ্টত ৰেক লাগিব তেতিয়া সময়মতে আমি উপস্থিত থাকিব লাগিব। আৰু যেতিয়া দবা খুলিলে তেতিয়া ছৰ্দাৰ কাম। ৰেক লগাৰ পৰা দবা খোলালৈকে ছৰ্দাৰ কাম আছে। তাৰমানে দবা খোলোতে তাৰমানে দবা খোলাৰ লগে লগে ছৰ্দাৰজনে ৰখি থাকিব লাগিব, আমুকটো দবা খুলিবৰ কাৰণে ক'ব লাগিব, তেতিয়াহে আমি দবা খুলিব পাৰিম। আমাৰ নিজৰ মতে আমি দবা খুলিব নোৱাৰোঁ। তাৰমানে আমি ধৰক মুন্সিয়ে ক'লে এইটো দবা খুলিব লাগিব, তেতিয়া আমি দবা খুলিব নোৱাৰোঁ। আৰু মেইন কথা ছৰ্দাৰজনে ক'লেহে আমি দবা খুলিব পাৰিম। আমাৰ তাৰমানে ছৰ্দাৰ কাম এইটোৱেই। আৰু ৰেক লাগিলে ছৰ্দাৰে জনাব লাগিব। আৰু দবা খোলাৰ পিছত ছৰ্দাৰ কাম নাই। লাষ্ট ফিনিচিঙত যেতিয়া কাম কৰি শেষ হ'ব, কমপ্লিট দবাটো খালী হ'ব, তেতিয়া ছৰ্দাৰ কাম আছে। আৰু ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে ছৰ্দাৰ কাম, বাকী মাজত আৰু ধৰক আপুনি এতিয়া মই ক'লোৱেই ছৰ্দাৰ একদম প্ৰথম পৰা। আৰু প্ৰথমতে কাম আছে ৰেক যেতিয়া পইণ্টত ধৰক ৰেক লাগিব তেতিয়া আমাক ছৰ্দাৰে জনাব লাগিব, 13জন সদস্যক জনাব লাগিব। আৰু মুন্সি, ছৰ্দাৰ আৰু তাৰমানে লেবাৰ, আনচেলাৰী সেইকেইটাক জনাব লাগিব। আৰু দবা কোনটো দবা খুলিব লাগিব, কি কথা ছৰ্দাৰজনে ক'ব, সেইটো দবা মতে আমি খুলিব লাগিব। আৰু কি বুলি কয় ধৰক আৰু লাষ্টত কাম আছে মাত্ৰ যেতিয়া শেষ হ'ব কাম কৰি, যেতিয়া আমি লোডিং কৰি 5খন গাড়ীক লোডিং কৰি দিয়া যাব, তেতিয়ালৈকে মুন্সিয়ে হিচাপ লৈ থাকিব। যেতিয়া কমপ্লিট শেষ হ'ব আমি কাম চাম কৰি ছৰ্দাৰজনে বহি লৈ আহিব, তাত আমি চহী মাৰিব লাগিব। চহী মাৰি আমাৰ সেই টাইমত কাম এদায় হ'ব। আৰু ছৰ্দাৰজনৰ সেই লাষ্ট ফিনিচিঙত ছৰ্দাৰজনৰ কাম, তাৰপিছত আমাৰ কাম নাই। আৰু ছৰ্দাৰ কাম সিমানেই। আপোনালোকে বহুতে সুধি আছে ছৰ্দাৰ কাম কি কৰিব লাগিব দাদা, কি কৰিব লাগিব। মই সেয়াই ছৰ্দাৰ জানিলোঁ যে কথাটো কেনেকুৱা হ'ব, কেনেকৈ কি হ'ব ছৰ্দাৰ কামজনৰ, সেইটোকে আপোনালোকক তাৰমানে জনাবলৈ ইমানতে পাই সুখী হ'লোঁ। আৰু যদি ভাল পাইছে ভিডিঅ'টো চাই লাষ্টত লাইক এটা কৰিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বলক নেক্সটটো ভিডিঅ'ত পুনৰ লগ পাইছোঁ। সেই বিষয়ে জয় অসম, সামৰণি মাৰিছোঁ দেই গাইজ।